হেংদাং লোৱা নাই দলে হেংদাং ৰক্ষা নাই হেংদাং লোৱা নাই লাঠি হাতত ল'ব লগা হৈছে আজি মানে এই কাৰণে ল'ব লগা হৈছে যি হেকৰা পশুধন গৱেষণা কেন্দ্ৰৰ মাটি শ বিঘা মাটি বেদখল হৈ আছে বৰ্তমান প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হলোঁ আপোনালোকে হ'লে তাক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰং দিয়ে আৰু আমি এটাই দাবী জনাইছোঁ যি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে উচ্ছেদ অভিযান তাক আমি শলাগ লৈছোঁ যি অবৈধভাৱে বেদখল কৰিছে আমাৰ অঞ্চলতো তাক আমি উচ্ছেদ দিয়াৰ কাৰণে দাবী জনাইছোঁ আমি ঘৰ ভাঙিছোঁ প্ৰথমতে অবৈধ ঘৰ আমি অবৈধ বুলিয়ে ক'লোঁ কাৰণ ইয়াত ৰাতিৰ ভিতৰতে এক ৰাতিৰ ভিতৰতে 500-600 ঘৰ বনাই থৈ গৈছে কিন্তু ইয়াত মানুহ নাই গতিকে ঘৰ আছে কিন্তু মানুহ নাই আৰু ঘৰবিলাকো এখন মানে একদম পাতল একদম কম দামী টিং আৰু বেৰবোৰো কম দামৰ কিন্তু মানুহ নাই আৰু ঘৰত কিন্তু ক'ৰ পৰা আহিল মানুহখিনি সেইটো আচৰিত বিষয় আৰু কাৰ মাটিখিনি কয় মাটিখিনি হ'ল মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ কিন্তু এতিয়া গৱেষকগৰাকী এতিয়া কি কৰি আছে তাকো আমি নাজানো যদি গৱেষকগৰাকী যদি আমাৰ সচেতন ৰাইজৰ লগত যদি অলপ আলোচনা কৰিল হয় হয়তো ইমানখিনি নহ'ল হয় যদি এনেকৈ ফ্ৰীতে বা আজি 500 ঘৰ বনাইছে কালি হয়তো আৰু 500 ঘৰ বনাব গতিকে পশুধন গৱেষণাৰ যিখিনি মাটি আছে শ বিঘা মাটি কিমান আছে আমি হয়তো মানে জোকাখনে 12,000 ওপৰত মাটি আছে এইবিলাক যে ক'ৰ পৰা মানুহ আহিছে আমি মানুহকেইটা চিনিও নাপাওঁ ঠাকুৰ বদেৱ মণ্ডলে যে বহাইছে সেইটো চিঞৰ কোন ঠাকুৰ মণ্ডল ইয়াতে এজন হেৰি আছে এই নেতা ঠাকুৰ বদেৱ মণ্ডল তেওঁ মানুহখিনি আনি বাহিৰৰ পৰা মানুহখিনি আনি বহাইছে ক'ৰ মানুহ সেইটো বিবেক আমি নাজানো মাটিখিনি মাটিখিনি চৰকাৰী মাটি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কিমান মান খৰচ 400 মান হ'ব 400-500 মান হয় 400-500 এই ঘৰসমূহত মানুহ থাকেনে নাথাকে বৰ্তমান ঘৰ বনাই থৈ গৈছে বনাই থৈ গৈছে